বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছ অৰ্থাৎ কোভিড-19 এক মহামাৰী ৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। বিশ্বৰ সবাতোকৈ চহকী আৰু প্ৰভাৱশালী দেশ, শক্তিশালী দেশ আমেৰিকাও এই ৰোগত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। বহু হাজাৰ লোক এই ৰোগত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুবৰণ কৰিছে। অৰ্থাৎ আজিৰ তাৰিখত বিশ্বত সবাতোকৈ বেছি আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা দেশখনে হৈছে বিশ্বৰ সবাতোকৈ শক্তিশালী দেশ আমেৰিকা। এনে এটি পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষতো এই ৰোগে মহামাৰী ৰূপ ধাৰণ কৰিছে। সমগ্ৰ ভাৰতবৰ্ষতো এই ৰোগে ছানি ধৰিছে। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰণে, কাৰণ যিহেতু এই ৰোগ কোনো ইয়াৰ দৰৱ বা ঔষধ আজিৰ তাৰিখলৈকে উদ্ভাৱন হোৱা নাই, এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় হৈছে ঘৰতে থকা আৰু সুৰক্ষিত থকা আৰু নিজকে এই ৰোগৰ পৰা প্ৰতিৰোধ কৰা বা পৰিত্ৰাণ পোৱাৰ। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে যোৱা ইংৰাজী এপ্ৰিলৰ 24 তাৰিখৰ পৰা লকডাউন সমগ্ৰ দেশখনতে ঘোষণা কৰিছিল আৰু এই লকডাউন প্ৰতি সঁহাৰি জনাই অসমতো এই লকডাউন সম্পূৰ্ণৰূপে পালন কৰা হয়। প্ৰথম পৰ্যায়ৰ লকডাউন, দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰু বৰ্তমানে ইংৰাজীৰ 4 মে' তাৰিখৰ পৰা পুনৰ তৃতীয় পৰ্যায়ৰ লকডাউন সমগ্ৰ ভাৰতবৰ্ষতে এই লকডাউন ঘোষণা কৰা হৈছে। কিন্তু এই লকডাউনৰ মাজতে 3টা বিভাগত এই ৰোগত আক্ৰান্ত হোৱা ঠাইসমূহ চিনাক্ত কৰি স্বাস্থ্য বিভাগে ৰেড জোন, অৰেঞ্জ জোন আৰু গ্ৰীণ জোন এই 3টা শাখাত বিভক্ত কৰি সেই অনুপাতে সংক্ৰমণ হোৱা এই ৰোগৰ পৰা পৰিসংখ্য চাই সেই অনুপাতে এই অঞ্চলৰ ৰাজ্যসমূহক কিছু সকাহ শিথিলতা এই লকডাউনত ঘোষণা কৰিছে। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো ৰাইজে ঘৰতে থাকিব লাগিব। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্নজনৰ সৈতে অসমৰ বিভিন্ন স্বনামধন্য ব্যক্তিৰ সৈতে আমি মত বিনিময় কৰিছিলোঁ। তেখেতসকলৰ পৰা আমি জানিব বিচাৰিছিলোঁ যে তেখেতসকলে আমাৰ ৰাইজক, আমাৰ দৰ্শক শ্ৰোতাক এই ৰোগৰ বিষয়ে তেখেতসকলে কি আহ্বান জনাব বিচাৰে, কেনেধৰণে আমাৰ ৰাইজসকল এই ৰোগৰ পৰা সুৰক্ষিত থাকিব পাৰিব, নিজকে ৰক্ষা কৰিব পাৰিব, নিজকে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব, তেখেতসকলে কি কয় আহকচোন আমি তেখেতসকলৰ সৈতে মত বিনিময় কৰোঁ আৰু আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিছোঁ এই স্বনামধন্য সংগীত শিল্পী, সমাজৰ সমাজকৰ্মী বা বিশিষ্ট ব্যক্তিসকলে এই ৰোগ সন্দৰ্ভত আপোনালোকক কি আহ্বান জনাব বিচাৰিছে। এইখন মোৰ দেশ, আপোন আপোন লাগে। অসমৰ এগৰাকী চিৰসু শিল্পী, জনপ্ৰিয় শিল্পী ৰামচাচনিদেৱে ৰাইজক উদ্দেশ্যে কি কৈছে, কি মতামত ব্যক্ত কৰিছে, আহক এইবাৰ আমি তেখেতৰ পৰা জানিব বিচাৰোঁ। এইখন মোৰ দেশ, এইখন মোৰ দেশ, আপোন আপোন লাগে, জীয়াই থকাৰ সপোন মই দেখোঁ যুগে যুগে, আপোন আপোন লাগে এইখন দেশ, এইখন মোৰ দেশ, এইখন মোৰ দেশ। নমস্কাৰ, মই ৰামচাচনি ডিব্ৰুগড়ৰ পৰা কৈছোঁ। বৰ্তমান বৰ সংকটময় কালত আমি অতিবাহিত কৰি আছোঁ। গতিকে সদৌ অসমবাসীলৈ মোৰ এটাই অনুৰোধ যে চৰকাৰে যিবিলাক নীতি নিয়ম ঘোষণা কৰিছে এই কৰোনা মহামাৰীৰ পৰা হাত সাৰিবৰ কাৰণে, গতিকে সেইবিলাক আমি কঠোৰভাৱে পালন কৰিব লাগিব। তাৰ ভিতৰত বিশেষকৈ হৈছে ছ'চিয়েল ডিষ্টেঞ্চিং, সামাজিক দূৰত্ব, আৰু মুখত বাহিৰত ওলাই গ'লেও পৰাপক্ষত ঘৰতো যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ এই মাস্কটো, সকলোৱে
সকলো সময়ত ব্যৱহাৰ কৰাটো উচিত আৰু চাফ চিকুণতাটো সদায় বৰ্তাই ৰাখিব লাগে। এইখিনি মোৰ অনুৰোধ। আৰু এনেকৈ যদি আমি সকলোৱে কঠোৰভাৱে নিয়মবিলাক আমি পালন কৰোঁ তেতিয়াহ'লে আমি অনাগত দিনত হয়তো এই মহামাৰীৰ পৰা আমি হাত সাৰিব পাৰিম। নমস্কাৰ ৰাইজসকল, মই ডিব্ৰুগড়ৰ এগৰাকী অনাথাৰ কণ্ঠশিল্পী পাপৰি দাস কৈছোঁ। এয়া কৰোনা মহামাৰীৰ বাবে সমগ্ৰ বিশ্বব্যাপী ৰাইজসকল আক্ৰান্ত হৈ পৰিছে। আহক আমি সকলোৱে মিলিজুলি পৰিয়ালৰ লগত হাঁহি ধেমালি কৰি কিছুমান সৃষ্টিমূলক কামত ব্যস্ত থাকি সময় ধুনীয়াকৈ যেন যাব পাৰে সেইটো চেষ্টা কৰোঁ। আৰু মাস্ক পিন্ধিব, ঘৰত থাকিব, সুস্থ থাকিব, এয়া মোৰ প্ৰাৰ্থনা। আৰু এই লকডাউনত মই ঘৰত বহি মোৰ কীবোৰ্ডখন লৈ মই দুটা লাইন গাই আছিলোঁ, সেইটোৱেই ৰাইজৰ মাজত মই গাই শুনাইছোঁ। লেখক শ্ৰীযুত শৈলেন দত্ত, সুৰটো মই নিজেই কৰিছোঁ, আপোনালোকে শুনকচোন। অনুৰোধ কৰিছোঁ সকলোৱে যেন সুস্থ থাকক, ঘৰত থাকক আৰু মিলিজুলি থাকক। এয়া মোৰ সকলো ওচৰত কাতৰ প্ৰাৰ্থনা।
অসমৰ এগৰাকী জনপ্ৰিয় ছবি পৰিচালক বিশিষ্ট অভিনেতা ছবি প্ৰযোজক যদুমণি দত্তই সমূহ ৰাইজক উদ্দেশ্যি তেখেতে কৰোণা ভাইৰাছ কোভিড-19 সম্পৰ্কত কি মতামত ব্যক্ত কৰিছে আহক আমি এবাৰ তেখেতৰ পৰা আমি জানিব বিচাৰোঁ। নমস্কাৰ। আমি এটাই জানো যে কোভিড-19 বা কৰোণা মহামাৰীয়ে ইতিমধ্যে গোটেই পৃথিৱীৰ লগতে অসমৰ জনগণৰ জীৱন বিপদাপন্ন কৰি তুলিছে। সেয়েহে মই দূৰদৰ্শন কেন্দ্ৰ অসমৰ যোগেৰে সমূহ ৰাইজক অনুৰোধ জনাওঁ যে আমাক বিশ্ব স্বাস্থ্য সংস্থা বা আমাৰ চৰকাৰে যিসমূহ নীতি নিৰ্দেশনা মানি চলিবলৈ কৈছে আমি সেইসমূহ নিয়ম মানি চলি এখন সুস্থ নিৰোগী সমাজ গঢ়াত সহায় কৰোৱা হয়। মোৰ বিশ্বাস আপোনালোকৰ সহযোগিতাই আমাক এখন কৰোণামুক্ত পৃথিৱী গঢ়াত সহায় কৰিব। ধন্যবাদ। বিষ্ণুজ্যোতি আকাশী গংগা তাতে স্নান কৰোঁ আহা সোণালী শস্য বুটলি বুটলি ধৰা বিনা আহা। অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী ৰুমি গোস্বামীয়ে তিনিচুকীয়া ৰুমি গোস্বামীয়ে আপোনালোকক উদ্দেশ্যি এই কোভিড-19 সম্পৰ্কত কি কৈছে আহকচোন শুনো। আৰু লগতে তেখেতে এই কৰোণা ভাইৰাছৰ ওপৰত তেখেতে এটা সুন্দৰ গীত তেখেতে লিখিছে, সুৰ কৰিছে আৰু তেখেতে কণ্ঠ দিছে এই গীতটি। আহক আপোনালোকৰ আগত এই গীতটি নিবেদন কৰিছোঁ। সৃষ্টিৰ জগত খনলৈ তোমাৰে সৃষ্টিৰ জগত খনলৈ তোমাক আমি চিনি পাওঁ তুমি কৰোণাৰ মহাসাগৰ কৰোণাৰ বিভীষিকাৰে পৃথিৱীখন ক্ষণিকতে কৰিছা আতংকময় কৰোণাৰ বিভীষিকাৰে পৃথিৱীখন ক্ষণিকতে কৰিছা আতংকময় কৰোণাৰ সাগৰ চিৰ সুন্দৰ কৰোণাৰ সাগৰ চিৰ সুন্দৰ কিয় তুমি আনিছা সৃষ্টিৰ জগত খনলৈ তোমাৰে সৃষ্টিৰ জগত খনলৈ ধ্বংসই যদি তুমি বিচাৰিছিলা তেনে আনিব পাৰিলাহেঁতেন প্ৰকৃতিৰ মহা নাবালক শিশুকে আদি কৰি
সৃষ্টিৰ জগত হৰলো। প্ৰথম মৰমে যদি সঁহাৰি নাপায়, ভাল পোৱা কিয় জানো মৰহি যায়। এখন হিয়া আৰু এখন হিয়াই মিলিলেহে মৰমে পূৰ্ণতা পায়। এই গীতটি কোনে গাইছিলে সকলোৱে নিশ্চয় গম পাইছেই। অসমৰ এগৰাকী অতিকৈ নমস্য শিল্পী, জনপ্ৰিয় শিল্পী সমৰ হাজৰিকা। সমৰ হাজৰিকাই সমূহ ৰাইজক কোভিড-19 সম্পৰ্কত তেখেতৰ মতামত, তেখেতে কি আহ্বান জনাইছে, আহক আমি এবাৰ তেখেতৰ পৰা জানিব বিচাৰোঁ। নমস্কাৰ। ডিব্ৰুগড়বাসী ৰাইজৰ লগতে অসমৰ সকলো ৰাইজলৈ মোৰ এটি বিনম্ৰ অনুৰোধ। কৰোনা ভাইৰাছে গোটেই বিশ্বত যি সংকট আনি দিছে আমাৰ মাজলৈ, এই ক্ৰমান্বয়ে বিয়পি বহু মানুহৰ মৃত্যু ঘটাইছে। সেইটো প্ৰতিহত কৰিবলৈ আমি কিছুমান সজাগতামূলক কাম কৰিব লাগিব, কাৰণ আমাৰ তাৰ বাহিৰে অন্য উপায় নাই। কাৰণ আমাৰ এখন বেলেগ পৃথিৱী নাই য'ত আমি আশ্ৰয় বিচাৰি যাম, ইয়াৰ পৰা পলাই যাম ইয়াৰ পৰা। গতিকে আমি ইয়াত থাকি পেলাই গোটেই সকলোবিলাকে মিলি পেলাই আমি সকলো এক হৈ আমি কিছুমান সজাগতামূলক কাম কৰিব লাগিব। যেনে আমি ঘৰৰ বাহিৰলৈ গ'লে আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব, দোকানে পোহাৰে গ'লে। গতিকে আমি যিমান দূৰ পাৰোঁ আমি ঘৰত থাকি সুৰক্ষিত হৈ থাকিব লাগে। সেইকাৰণেই কৈছোঁ আপোনালোক আটাইলৈকে মোৰ এইটোৱে অনুৰোধ যে ঘৰত থাকক, সুৰক্ষিত হৈ থাকক, আৰু এই আহ্বানটো যাতে আপোনালোকেও মোৰ দৰে আনকো বিলাই দিয়ে সেয়ে কামনা কৰিছোঁ। আৰু লগতে মই ডিব্ৰুগড় দূৰদৰ্শনক ধন্যবাদ জনাইছোঁ এইখিনি ক'বলৈ সুযোগ দিয়াত। ধন্যবাদ, নমস্কাৰ। ঢৌ তুলি নাছিলে বুকু, দেখি তাৰ হৰিণী চকু, নকওঁ মই কাকো, কোৱা মানা জানো জানা। এই গীতটি গোৱাৰ লগে লগে সকলোৰে মনবিলাক যোনে আজি আমাৰ এই অনুষ্ঠান চাই আছে সকলোৰে মন নিশ্চয় ভাল লাগি গৈছে, কাৰণ এই গীতটি এখন অতিকৈ জনপ্ৰিয় ছবিৰ এটি অতি জনপ্ৰিয় গীত। আৰু এই গীতটিত কথন কৰিছিলে সকলোৰে চিনাকি শিল্পী, শ্ৰদ্ধাৰ শিল্পী ৰঞ্জন ফুকন বাইদেৱে। ৰঞ্জন ফুকন বাইদেৱে ৰাইজক ৰঞ্জন ফুকনে কি কৈছে কোভিড-19 সম্পৰ্কত, আহক আমি জানো তেখেতৰ পৰা। নমস্কাৰ, মই ৰঞ্জন ফুকন। আজি ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে অসমৰ ৰাইজলৈ কৰজোৰে এটি বিনম্ৰ নিবেদন জনাব খুজিছোঁ। সমগ্ৰ মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰা কোভিড-19ৰ বিৰুদ্ধে আমাৰ ভাৰত চৰকাৰে যি যুঁজ দি আছে, তাত এতিয়া তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰা হৈছে। সেয়া আপোনালোকে মানি চলক। ঘৰখনেই সকলোতকৈ নিৰাপদ ঠাই। নিতান্ত আৱশ্যক নহ'লে আপোনালোকে অনাহকতে ওলাই গৈ নিজলৈ, নিজৰ পৰিয়াললৈ আৰু সমাজলৈ বিপদ মাতি নানিব। স্বাস্থ্য বিভাগ, আৰক্ষী বিভাগ, মিডিয়া আদি বিভিন্ন চৰকাৰী বিভাগ, তাৰ উপৰিও বিভিন্ন বেচৰকাৰী অনুষ্ঠানৰ লোকেও অসীম ত্যাগ স্বীকাৰ কৰি, অসীম কষ্ট স্বীকাৰ কৰি দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে। আপোনালোকৰ সামান্য অসাৱধানতাই এই সকলোখিনি নস্যাৎ কৰি পেলাব। সেয়েহে অনুৰোধ কৰোঁ, লকডাউন মানি চলক, সামাজিক দূৰত্ব বজাই ৰাখক আৰু স্বাস্থ্য নীতিসমূহ মানি চলক। আৰু আহক আমাৰ সমবেত প্ৰচেষ্টাৰে আমি কোভিড-19ক নিৰ্মূল কৰাৰ কাৰণে মাৰ বান্ধি থিয় হওঁ। আগুনিবি পাঁচগুনিবি তেহে দিবি খোজ, কিলি হ আকুৰ গুজ, আঐ সঁচা কৈছে চা। নমস্কাৰ। অসমৰ এগৰাকী বিশিষ্ট যন্ত্ৰবিজ্ঞানী, তেখেতে বিভিন্ন যন্ত্ৰপাতি উদ্ভাৱন কৰিছে, চাহ যন্ত্ৰকে আদি কৰি অন্যান্য বহুতো যন্ত্ৰপাতি তেখেতে উদ্ভাৱন কৰিছে। তেখেত এগৰাকী বিশিষ্ট সাহিত্যিক, কবি সুৰেণ বৰুৱা পানীতোলাৰ। তেখেতে কৰোনা ভাইৰাছ কোভিড-19 সম্পৰ্কত ৰাইজক
সজাগ আৰু সচেষ্ট কৰিবলৈ কাৰণে তেখেতে কি আহ্বান জনাইছে কবিতাৰ মাধ্যমেৰে তেখেতে প্ৰকাশ কৰিছে তেখেতৰ মনৰ কথা। আহক এইবাৰ তেখেতৰ এই সুন্দৰ কবিতাটি আমি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ আৰু এই কবিতাৰ জৰিয়তেই তেখেতে ৰাইজক কি আহ্বান জনাইছে আমি নিশ্চয়কৈ আপোনালোকৰ বোধগম্য হ'ব। কৰোণা মোৰ অভিভাৱ চীন দেশত, মোৰ অভিভাৱ চীন দেশত। মই দেখাত সৰু হ'লেও মোৰ অপাৰ শক্তিৰে বশ কৰিব পাৰোঁ পৃথিৱী। মই দেখাত সৰু হ'লেও মোৰ অপাৰ শক্তিৰে বশ কৰিব পাৰোঁ পৃথিৱী। মোৰ নামেই কৰোণা, ক'ভিড-19। মোৰ নামেই কৰোণা, ক'ভিড-19। মোৰ ভয়ত কম্পমান পৃথিৱীৰ, দেখিছা নহয়? মোৰ ভয়ত কম্পমান পৃথিৱীৰ, দেখিছা নহয়? আজি ধৰিত্ৰী নীৰৱ নিস্তব্ধ, আজি ধৰিত্ৰী নীৰৱ নিস্তব্ধ। মোৰ নাম শুনিলেই কঁপি উঠে মানুহৰ বুকু, মোৰ নাম শুনিলেই কঁপি উঠে মানুহৰ বুকু। মোৰ নামেই কৰোণা, ক'ভিড-19। মোৰ নামেই কৰোণা, ক'ভিড-19। আনফালে মোক লৈ কত যে জল্পনা কল্পনা, আনফালে মোক লৈ কত যে জল্পনা কল্পনা, অলেখ সপোন। মোক লৈয়ে কবিয়ে ৰচে কবিতা, লেখকে লেখে, গায়কে গায়, ৰাজনৈতিকে কৰিছে ৰাজনীতি, ৰাজনৈতিকে কৰিছে ৰাজনীতি। বাজি উঠিব পাৰে বিশ্বযুদ্ধৰ ৰণশিঙা, বাজি উঠিব পাৰে বিশ্বযুদ্ধৰ ৰণশিঙা। মোৰ নামেই কৰোণা, ক'ভিড-19। মোৰ নামেই কৰোণা, ক'ভিড-19। মই বৰ মৰমীয়ালো, মই বৰ মৰমীয়ালো, এবাৰ স্পৰ্শ কৰিলেই হৈ পৰোঁ তেওঁৰে, এবাৰ স্পৰ্শ কৰিলেই হৈ পৰোঁ তেওঁৰে। মোৰ সতে মিতিৰালি যমদূতৰ। মোৰ নামেই কৰোণা, ক'ভিড-19। মোৰ নামেই কৰোণা, ক'ভিড-19। সেয়েহে মোৰ পৰা বাচি থাকিবলৈ হ'লে, সেয়েহে মোৰ পৰা বাচি থাকিবলৈ হ'লে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব, সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। মুখত মাস্ক লগাই ৰাখিব লাগিব, মুখত মাস্ক লগাই ৰাখিব লাগিব। হাত সঘনাই ধুব লাগিব, মানি চলিব লাগিব চৰকাৰৰ নীতি নিৰ্দেশনা, মানি চলিব লাগিব চৰকাৰৰ নীতি নিৰ্দেশনা। মোৰ নামেই কৰোণা, ক'ভিড-19। মোৰ নামেই কৰোণা, ক'ভিড-19। মোৰ নামেই কৰোণা, ক'ভিড-19। ধন্যবাদ। নমস্কাৰ, মই ডিব্ৰুগড় আকাশবাণীৰ শিল্পী ব্ৰজেন পাঠক। মই ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ ফালৰ পৰা সমূহ ডিব্ৰুগড়বাসী তথা অসমবাসী ৰাইজক এটা অনুৰোধ কৰিব বিচাৰোঁ। এইবাৰ আমাৰ বিহুৰ বতৰত শিল্পীসকলৰ বাবেও ৰাইজৰ বাবেও নিষ্প্ৰভ হৈ থাকিল। তাৰ কাৰণ হৈছে কৰোণা মহামাৰী। আমি বহুতো গীত মাতৰ আশা কৰোঁ বিহুৰ বতৰত, কিন্তু এইবাৰ সকলো নিষ্প্ৰভ হ'ল। তাকে মই মোৰ নিজৰ এফাকি গীত আপোনালোকক শুনাইছোঁ, যি গীতেৰে মোৰ চিনাকি। আকাশৰ বগা ডাৱৰ উৰি যাম মই, নীল নীলিমাৰ পাৰে পাৰে, সপোন দেশৰ আৰে আৰে, দূৰ দূৰলৈ উৰি যাম মই, দূৰ দূৰলৈ উৰি যাম মই। এই গীতটো মই গোৱাৰ কাৰণ আছে, এই গীতটিৰেই মোৰ পৰিচয়। সকলোৱে ব্ৰজেন পাঠক বুলি ক'লে এই গীতটোৰ কথাই জানে, সেয়ে মই দুলাইন ৰাইজৰ বাবে এৰিলোঁ। মই ৰাইজক চৰকাৰৰ ফালৰ পৰা হওক বা মোৰ নিজৰ ফালৰ পৰাই হওক, চৰকাৰে যিখিনি আমাক উপদেশ বা দায়িত্ব দিছে কেনেকৈ কি কৰিব লাগে, সেই সকলোখিনি যাতে সুকলমে মানি চলি নিজকে তথা গোটেই অসমবাসীক ৰক্ষা কৰিব পাৰে, সেয়াই মই আশা কৰিলোঁ। আমি
বহুতে কিছুমান নিয়ম মানিবলৈ অকণমান টান পায়, কিন্তু সেইটো কথা আনৰ কাৰণে নহয়, নিজৰ কাৰণে নিজেই নিজৰ ৰক্ষা কৱচ ৰাখিব লাগিব। অকল আমি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিলেই নহ'ব, নিজৰো কিছুমান দায়িত্ব আছে। গতিকে আমি নিজৰ তথা ওচৰ পাজৰৰ বাসীক মানে এইবিলাক কথা শিকোৱা দৰকাৰ। গতিকে সকলোৱে মিলিজুলি আমি কৰোনাৰ এগেইনষ্টত যুদ্ধ দিব লাগিব। এই মোৰ দেশবাসীৰ ওপৰত অনুৰোধ।